দৰাটো আমি আনবক্সিং এতিয়া নকৰো কইনাৰ গিফ্ট বক্সৰ বস্তুবোৰ ভৰাই আছো চাওক এইটো আমি ৰেডি কৰিলো এতিয়া কইনাই আমাক বিয়াৰ পিছত মৰম কৰিব লাগিব এইটো হয় কইনাৰ ট্ৰলি ফালে বৰপেটাৰ ফালে এটা নিয়ম আছে পাইতা গোন্ধ লাৰু এইটো কিবা এটা লাৰু দিছে লাৰু খাব লাগে শিয়ালে হোৱা দিয়া আনিছে Hi guys welcome and welcome back to our channel আজি কৰপৰা ভিডিও স্টাৰ্ট কৰিছো নে আৰু জাগা হিলি দেখাই দিও এ মিঠাইৰ দোকানত অলপৰা মানে বিয়া বুলিলে তো মিঠাই লাগিবই মিঠাইৰ জুনৰ ট্ৰে অৰ্ডাৰ দিব এইটো দি আৰু মই মানে ইমানে কাম ঘৰত মানে ভিডিও মানে বনাবৰ কাৰণে সময় নোহোৱা হৈছে ষ্টাৰ্টিং কৰিব মানে মিঠাইৰ দোকানত বাহিৰত পাৰ্কিঙত আহি মানে ভিডিও ষ্টাৰ্ট কৰিব লগা হৈছে গম পাইছে আৰু ঘৰৰ বিয়া বুলি ক'লে এনেকুৱাই তো বলক আজি ভিডিওটো ষ্টাৰ্ট কৰোঁ গোটেই বিয়া হৈ যাব ন হৈ যাব এইটো মিঠাই ভাল লাগে টেষ্টি লাগে দিল খুশ খাই কিনে দিল খুশ হৈ যাও জোৰণৰ মিঠাই অৰ্ডাৰ হৈ গ'ল মিঠাই দোকানৰ পৰা ডাইৰেক্ট আহিছোঁ আমাৰ উজান বজাৰ মানে ইয়াৰ পৰা মই কিবা কাপোৰ পাটৰ কাপোৰ ল'বলগীয়া আছে বিয়াত পিন্ধিবলৈ তো সেইটোৱে নিব আহিছোঁ কাক কৰিছে আহি পালোঁ ঘৰ আৰু এতিয়া ঘৰ আহি পাওঁতে 11টাই বাজি গ'ল ফেনখন কিয় দিয়া নাই মই এইকেইদিন সদায় এই বিয়াৰ কামতে হওক বা বুটিকৰ কামতে হওক লাগি সদায় ঘৰ সময়তে দেৰি হৈ আছে বাকী ৰিচিপশ্যনত চাওঁ কি পিন্ধো যদিও বা বিয়া বুলি মনটো ভাল লাগি আছে তথাপিও সেই জুবিনদাৰ সেই কথাবোৰ একদমেই পাহৰিব পৰা নাই তাতে আকৌ সেই যি ৰাজনীতি চলিছে মানে সঁচাকৈ মানে খঙো উঠে কেতিয়াবা বেয়াও লাগে কিন্তু আমি সাধাৰণ মানুহ ন মাত মাতিলে আমাক কি কৰিব লগাবত সোমাই দিব একো মাতিবও নোৱাৰোঁ সেইকাৰণে সেয়া আৰু কয় ন ভালৰ জামানা নাই কিন্তু এটা বস্তু কি বেয়া লাগে জুবিনদাই ৰাজনীতি একদমেই বেয়া পাইছিল আৰু সেই মানুহজনৰ লগত যদি একদম ডাৰ্টি পলিটিক্স হয় ন বহুত বেছি বেয়া লাগিব ন্যায় পাব লাগে তদন্তটো হ'ব লাগে তাৰপিছত যি কৰি যাওঁ ইলেকশ্যন আহে কিবা কাক ভোট দিব কাক নিদিব এইবিলাক কংগ্ৰেছ বিজেপি এইবোৰ হৈছে মানে কাৰ গাৰ্লফ্ৰেণ্ডে কাৰ লগত পাৰ্টি কৰে কাৰ ঘৈণীয়েকে কাৰ লগত পাৰ্টি কৰে সেইবিলাকহে ওলাই আছে পিন্ধিম কি নিপিন্ধিম তাক লৈয়ে কনফিউজ হৈ আছোঁ কাপোৰৰ লগতে আৰু এটা ইম্পৰ্টেণ্ট বস্তু মই ভৰাবলৈ পাহৰি গৈছিলোঁ এভাৰটিন ৰিলেক্স নাইট আল্ট্ৰা ইয়াতে আছে নিমেন চেফ ফ্লাৱাৰ ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম আপোনালোকেও ট্ৰাই কৰি চাব পাৰে আৰু মই QR কোডটো দি দিছোঁ তাতে স্কেন কৰি আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব কি হয় আগৰ পৰা যিমানে বস্তুবোৰ মানে চুজ নকৰোঁ চিজিল নকৰোঁ কিয় যোৱাৰ সময়ত মানে একদম মোৰ তাড়াতাড়ি লাগিবই তাড়াতাড়ি এইটো কি শব্দ কোনফালৰ শব্দ ক'ব হা কমেণ্ট কৰে তাড়াতাড়ি তো মই ভাবিছোঁ এইযোৰ মোৰ এংগেজমেণ্টৰ কাপোৰ আছিল মানে দিহঁতে দিয়া এংগেজমেণ্টত পিন্ধা নাছিলোঁ দিহঁতে দিয়া এংগেজমেণ্ট গিফ্ট কৰা কাপোৰ আছিল তো এইযোৰে মই পিন্ধি দিওঁ নেকি মানে ৰিচিপশ্যনৰ দিনা কেঁচা পাতৰ আৰু জোৰোণত মই মেইন ছেটযোৰে পিন্ধোঁ এইযোৰ মেইন ছেটযোৰ কি হয় বিয়াৰ দিনা মেইন ছেটযোৰ গুঠিব নাপায় ন মই বিয়াৰ পিছত গুঠিছোঁ সেয়া তো জোৰোণত এইযোৰ পিন্ধোঁ আৰু সেইযোৰ পিন্ধিম বুলি ভাবিছিলোঁ মই হেৰিত কি বুলি কওঁ ৰিচিপশ্যনত কিন্তু তাৰ লগত চিলভাৰ জুৱেলাৰী পিন্ধিব লাগিব চিলভাৰ ভাল জুৱেলাৰী বৰ্তমান নাই মোৰ তাত এইটো আছে এইটো অকণমান মানে হেৰি হৈ গৈছে মানে কলা পৰি গৈছে চিলভাৰৰ তো সেইটো কাৰণে ভাবিছোঁ এইযোৰ পিন্ধোঁ এইযোৰৰ লগত গ'ল্ড জুৱেলাৰী বা ধৰক অসমীয়া গহনা চব যাব তো ফাইনেল কৰিছোঁ সেইযোৰ আৰু ৰাতি দৰা যোৱাৰ সময়ত শাৰী পিন্ধিম সেইটো টেইলাৰৰ পৰা আহি পোৱাই নাই সেইটো কালি ৰাতিপুৱা আনি বজাব লাগিব আজি মোৰ ৰাতিৰ ডিনাৰ ৰঙা চাহ আৰু বাৰ্বন নাই ঘৰত যাওঁতে তেতিয়া বৌয়ে কৰ্ণ বনালে তাৰপিছত চিকেন নাগেটছ বনালে এইবোৰ খাই ভাত খাবৰ মন নাই তো মই ভাবাতকৈ অলপ বেছি হৈ গ'ল 12:54 হ'ল গুড মৰ্ণিং স্কুটিতে আজি গুড মৰ্ণিং আৰম্ভ হৈছে ৰাতিপুৱাৰ পৰা টেইলাৰ এই লাষ্ট সময়লৈ মোৰ ব্লাউজ মানে ফিটিঙে হোৱা নাই গম পাইছে এয়া আৰু কি ক'ব আৰু বিয়া বুলি ক'লে বিয়াৰ আগদিনালৈ মানে তাড়াতাড়ি লাগিছে এইফালে আমি 2টা বজাত যাব লাগে বৰপেটা যোৱা 2টা টাইম এতিয়া 12টা বাজি গ'লে এতিয়ালৈ আমাৰ হোৱাই নাই টেইলাৰিঙৰ পৰা আমি ডাইৰেক্ট জুৱেলাৰী শ্বপলৈ আহিলোঁ কইনাৰ কাৰণে কিবা সৰু এটা গিফ্ট নিব আছিলে আহি পালোঁ ঘৰ একদম দৌৰি কৰি এতিয়া 3টা বাজিল 3টালৈ 15 মিনিট আছে এতিয়া ভাত খাব লৈছোঁ দুপৰীয়া যোৱাকালি ৰাতি ভাত খোৱা নাই তাৰপিছত ৰাতিপুৱা ব্ৰেকফাষ্ট কাৰণে অকল ৰঙা চাহকাপ খাই আৰু
এতিয়া ভাত খাই আছোঁ গা চা কঁপি গৈছে মানে ভোকে লাগিছে নেকি লাগিছে একো গম পোৱা নাই তাৰপিছত এতিয়া আকৌ গা পা ধুই যাব লাগিব বিয়ালৈ ওলাব লাগিব বিয়াৰ কিবা কিবি কাম আছিল কিবা গিফ্ট ল'ব আছিল জুৱেলাৰী শ্বপ গ'লোঁ তাৰপিছত দৰা সজোৱা গাড়ীৰ কিবা নেট ল'ব আছিল মানে মোৰ নিজৰ ব্লাউজৰ কাম এতিয়া মিঠাই ট্ৰে আনিব আছে খালি মিঠাই ট্ৰেটো কালি অৰ্ডাৰ দিছিলোঁ আনিব আহা বাকী হৈছে পনীৰ দাইল ভাত বেঙেনা ভাজি আচাৰ এতিয়া যাব ওলালোঁ ৰেডি মা যাওঁ বাই দিয়ক দোকানখন এৰিলোঁ 4 দিনমানৰ কাৰণে যিমান যি ভিডিঅ' চিডিঅ' কৰি ল'ব লাগে কৰি ল'লোঁ দোকানখন এৰি যাবৰ মন নাযায় কিন্তু উপায় নাই আৰু ভাইটি যাব পৰহি সেয়া আৰু দৰ্জা লাগিছেতো জোৰোণৰ মিঠাইৰ প্লেট হৈ গ'ল ৰেডি এইখন প্লেট চাওকচোন কালাৰফুল লাগিছে বিয়াৰ মই বহুত দিনৰ পিছত 3-4 দিনৰ ছুটি লৈ একদম বিয়া খাওঁ বুলি আহিছোঁ বৰপেটালৈ আমাৰ একদম খাচ মানুহৰ প্লাছ ৰিলেটিভ একদম আমাৰ নিজৰ হয় এটাই বিয়া আপোনালোকে লাহে লাহে গম পাব বাৰু আমি এনেকৈ আহি পালোঁ আমি এনেকৈ আহি পালোঁ বিয়া ঘৰ পালোঁ আৰু ন কিমান মিনিট কিমান ছেকেণ্ড 5-10 ছেকেণ্ড এইটো পেণ্ডেল হয়নে এইটো পেণ্ডেল এইটো লাইট জ্বলা নাই এই যে গাড়ীখন দেখিছে হোৱাইট সেইটোৱে পেণ্ডেল হোৱাইট নহয় য়েল্ল' চাগে এইটো আৰু আমি এতিয়া কইনাৰ বিউটি বক্সৰ বস্তুবোৰ ভৰাই আছোঁ চাওক এইটো আমি ৰেডি কৰিলোঁ এতিয়া এইটো এটা ধুনীয়া হাঁহ আৰু ইয়াতে সেন্দুৰ পাৰফিউম তেল চেল বেলেগকৈ ভৰাম দৰা এবাৰ দেখাই দিয়া দৰাটোক আমি আনবক্সিং এতিয়াই নকৰোঁ দেখাই দিয়া আনবক্সিং এতিয়াই নকৰোঁ দৰাক আনবক্সিং কৰিম আমি কালি আমি সুমন দাসৰ কাৰণে ইমান কৰি আছোঁ এই ৰাতি 11-12 বজাত ইমান কষ্ট কৰি আছোঁ আৰু এটা পঢ়াইটো 3টা হৈছে বুলি নাই যাবাই হ'ল এতিয়া জনম যাবাই হৈছে কইনাই আমাক বিয়াৰ পিছত মৰম কৰিব লাগিব আৰু তুমি এতিয়া যেনেকৈ আমাৰ লগত আছা বিয়াৰ পিছত চেম হৈ থাকিব লাগিব সেইটো নাই এতিয়াও ৰাতি মানে কি জানে আমি ৰাতি 2-3টালৈ আমাৰ এতিয়াও আলোচনা চলে ফোনত মানে তো বিয়াৰ পিছত যদি চেঞ্জ হয় চাবা হৈছে বিয়াৰ পিছত 3 বছৰ বিয়াৰ পিছত কি দৰাৰ নাম হ'ল পাৰ্থ দাস আৰু দৰা কোন হয় আমাৰ দিয়ে ক'ব দিয়া দৰা কোন হয় তোমাৰ কোৱা হা ভাগিন মানে এনে দূৰ সম্বন্ধীয় ভাগিনে হয় মানে দূৰ সম্বন্ধীয় নহয় অকণমান মানে ওচৰৰ সম্বন্ধীয় ভাগিন হয় কিন্তু মানে ডিৰ বেষ্ট ফ্ৰেণ্ড হয় পাৰ্থ তো আমি এতিয়া এইবিলাক চব পেকিং কৰি আছোঁ মোৰ ট্ৰলিটো বহুত ধুনীয়া লাগিছে গম পাইছানে আৰু এইফালে বৰপেটাৰ ফালে এটা নিয়ম আছে মানে এনেকুৱা আঙুঠি দিয়ে কি আঙুঠি বুলি ক'লে ঘূৰি পাইতা আঙুঠি বুলি কয় এইকেইটা ইয়াতে ধুনীয়াকৈ দি দিলোঁ আৰু ঘুনুচা দিয়ে আৰু এয়া শংকৰ খাৰু আৰু এইটো কি লাৰু বুলি ক'লে গোন্ধৰ লাৰু এইটো কিবা এটা লাৰু দিছে লাৰু খুৱাব লাগে এইবিলাক পেকিং কৰি থাকোঁতে মানে এটা জমনীয় কথা হ'ল মানে আণ্টিয়ে ক'লে আৰু এই গোন্ধৰ লাৰু নে কি লাৰু বুলি কয় এইটো মানে এনেই দিছে আৰু পেপাৰত বান্ধি কিনে ই কৈছে নাই এনেকৈ নহ'ব চাওক প্ৰেজেণ্ট কাগজ বান্ধি একদম বহু বস্তু লগাই একদম ফিটিং কৰিছে এইহে ধৰা আমাৰ দিৱসে একোৱে কৰা নাছিল তুমি কি চাই আছিলা ইয়াক দেখিছা চাওক কি ধুনীয়াকৈ এইবিলাক কৰি আছে কইনাও মানে লাকি কিবা এটা কোৱা বাপু ৰবা কৰি আছো কইনা লাগি সঁচাকৈ লাগি তাৰমানে দৰাই নিজে গোটেইখিনি ডিচিপ্লিন কৰি ইমান ধুনীয়াকৈ বনাই আছে আৰু চাওক লাৰুটো কি ধুনীয়াকৈ কৰিলে এতিয়া মানে ইয়াত দিলে মানে ধুনীয়া লাগিব তো সেইটোৱে আৰু মই মানে গ্লাছখন ভাঙি যাব পাৰে বুলি তলত দিছিলোঁ মানে তেল সেন্দুৰ বান্ধিলে শিয়ালে হোৱা দিয়া আনিছে শিয়ালে হোৱা দিয়া যেন লাগিছে পাৰ্থৰ আজি বেচেলাৰ জীৱনৰ শেষৰ সাজ ভাত আমাৰ লগত বেয়াও লাগিছে বাৰু তাৰ বেচেলাৰ জীৱনটো শেষ হ'ব যদিও সি আমাৰ ৰিলেটিভ হয় মানে ৰিলেটিভ কম আমাৰ বেষ্ট ফ্ৰেণ্ড বেছি ডিৰ লগত খুব ভাল আৰু ডিৰ দৰে মোৰ লগতো তাৰ ভাল আমি ইজনে আনজনৰ কথা চব জানো চব শ্বেয়াৰ কৰোঁ তো সি যেন সদায় সুখী হওক